মইতো মানে অলৰেডি ডিচিশ্যন ল'লো যে কামটো কৰিম বুলি কামটো মানে কি যিটো চাৰ্ভিচ মই কৰিম বুলি ভাবিছিলো ধৰি লওক ফুড ডেলিভাৰী সেইটোতো মই কৰিম বুলি মই ডিচিশ্যন ল'লো আৰু সেইটো কাৰণে মই ভাবিলো কি কৰিলে ভাল হয় কাৰণ প্ৰথমতে ভাবিছিলো যে হোৱাটছএপত যদি অৰ্ডাৰ লওঁ তেতিয়া কেনেকুৱা হয় কিন্তু ভাবিলো হোৱাটছএপত অৰ্ডাৰ ল'লেতো মই 24 ঘণ্টা এভেইলেবল থাকিব নোৱাৰিম 24 ঘণ্টা নহ'লো মানে মইতো এভেইলেবল থাকিব নোৱাৰিম আৰু মানে ইমান প্ৰফেচনেল নহ'লহেঁতেন তো সেইটো কাৰণে ভাবিলো হয়তো এটা এপ ডেভেলপ কৰিব লাগিব নহ'লে হয়তো এটা ৱেবছাইট লাগিব কিন্তু ৱেবছাইট যদি বনাওঁ তেতিয়া এটা প্ৰব্লেম হ'ব কি সদায় URL-টো টাইপ কৰি থাকিব লাগিব বা ৱেবছাইট টাইপ কৰি থাকিব লাগিব সেইকাৰণে ভাবিলো এটা এপ বনাই দিয়া ভাল হ'ব তো মানে সেইটো কাৰণে কালি ৰাতি মই অকণমান কাম কৰিছিলো এপটোৰ ওপৰত আৰু মানে সেইটো কাৰণে আজি শুই থকাটো অকণমান দেৰি হৈ গ'ল এতিয়া টাইমটো হৈ গ'ল আপোনাৰ 1:46 হৈ গ'ল মানে দিনৰ তো কালি মানে মই এইটো এপটো কাম কৰিছো এণ্ড্ৰইড ষ্টুডিঅ'ত আৰু প্ৰথমতে মই নামটো কৈ লৈছো নামটো মই দিছো নুমলীগড় চব বুলি আৰু বাকী যিখিনি মোৰ কডিং বগেৰা কৰিবলগীয়া আছিলে কালি অলমষ্ট কালি অলপ কৰিছিলো আৰু এতিয়া চাওঁচোন এতিয়াতো কেইটা 1:30 বাজিলে এতিয়া যিমানটো পাৰো সিমানটো কৰিম আৰু কালি মানে প্ৰায় এইটো ষ্টাইলত মই বনাইছিলো এইটো XML কোডখিনি হয়